হেল্ল' এভৰিৱান, মোৰ চেনেলৰ আৰু এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এয়া আহিছোঁ ৰাতিপুৱা জাতিলাও গছতে লাগি আছিল, তাকে ছিঙিবৰ কাৰণে আহিছোঁ। আৰু জাতিলাও বনাম আজি মাছৰ লগত, আৰু তাকে জাতিলাওখিনি ছিঙিলোঁ আৰু এতিয়া লৈ যাম। আৰু এয়া মাটিতে লাগি আছে, ৰঙালাও সৰু সৰুকৈ লাগি আছে। আৰু এয়া হৈ আছে লাও, আৰু এতিয়া এইটো ছিঙিলোঁ। আজি এইটো মাছেৰে বনাম, আৰু তাকে এইটো ছিঙি লৈ যাওঁ এতিয়া। আৰু আহি পালোঁ, আৰু এয়া আনিছে ৰাতিপুৱাই মাছ, ভাঙন মাছ আনিছে। আৰু আজি জাতিলাওৰ আঞ্জা ভাঙন মাছৰ লগত বনাম, আৰু আপোনালোককো দেখাই যাম কেনেদৰে কি কৰিলোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল। আৰু এয়া মাছখিনি ভালদৰে ধুই মেলি চাফা কৰিলোঁ, আৰু এইখিনি থৈ দিলোঁ। যিখিনি ব্যৱহাৰ কৰিম সেইখিনি ব্যৱহাৰ কৰাখিনি বেলেগকৈ ল'লোঁ, আৰু এইখিনি ফ্ৰিজত ৰাখি দিম টিফিনত ভালদৰে ভৰাই হালধি সানি। আৰু এইখিনি হালধি নিমখ সানি ল'লোঁ, আৰু কেৰাহীটো গৰম হ'ব দিছোঁ। আৰু কেৰাহীটো গৰম হৈ গ'ল, আৰু এতিয়া মই মাছখিনি ফ্ৰাই কৰি আছোঁ। আৰু এয়া লাওখিনি ধুনীয়াকৈ কাটি ল'লোঁ, আৰু এয়া ধনিয়া, আৰু এতিয়া বনাম আঞ্জাখন। এয়া আদা আৰু জলকীয়া কাটি ল'ম, শুকান জলকীয়া, তেজপাত গোটেইখিনি ৰেডি কৰি ৰাখিলোঁ। এতিয়া মই বনাই যাম, আৰু আদা আৰু জলকীয়াখিনি ধুনীয়াকৈ বটি ল'লোঁ। এতিয়া পিঁয়াজ, শুকান জলকীয়া, পাঁচফোৰণ, তেজপাত গোটেইখিনি দি ভাজি আছোঁ। ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। তাৰপিছত লাওখিনি ইয়াতে দি দিলোঁ। এতিয়া লাওখিনি দি এইখিনি ভালদৰে ভাজি ল'ম, আৰু ভালদৰে ভাজি লোৱা হোৱাৰ পিছত এইখিনি ঢাকন লগাই অলপ সময় ৰাখি দিম নিমখ দি। এয়া ধুনীয়াকৈ সিজি গ'ল। এতিয়া ইয়াতে জিৰা দিম, জিৰা আৰু অকণমান ধনিয়া গুড়ি দি দিম। এয়া ধনিয়াৰ গুড়ি অলপমান দি দিলোঁ। এতিয়া এইখিনি ভালদৰে লৰাই দিম, ধুনীয়াকৈ সিজি গৈছে ঢাকন লগাই ৰাখি দিওঁতে। আৰু এতিয়া মই এইখিনি অলপ সময় লৰাই ইয়াতে অলপমান গৰম পানী দি দিম, উতলা গৰম পানী। এয়া সিজিয়ে গৈছে ধুনীয়াকৈ। আৰু এতিয়া আদা নহৰুখিনিও এয়া খুন্দি থৈ দিছিলোঁ, ইয়াতে দি দিলোঁ। আৰু পানী অলপমান দি দিলোঁ। তাৰপিছত এইখিনি লৰাই দিলোঁ অলপ সময়। তাৰপিছত এয়া গৰম পানী অলপমান আৰু দি দিলোঁ। দি এইখিনি উতলাই ভালকৈ ৰাখি দিম। উতল আহি গ'ল, আৰু এতিয়া অলপ হালধিও দি দিলোঁ। হালধিখিনি দিয়াৰ পিছত এইখিনি অলপ উতল আহিব দিম। তাৰপিছত মাছ দি দিম। ধুনীয়াকৈ উতল আহি গ'ল, এতিয়া মাছখিনি দি দিম ইয়াতে। মাছখিনি দি এইখিনি ধুনীয়াকৈ লৰাই দিম। আৰু লৰাই দিয়াৰ পিছত এইখিনি অলপমান ল' ফ্লেমত ঢাকন লগাই ৰাখি দিম। ঢাকন লগাই ৰাখি দিছিলোঁ অলপ সময়। এতিয়া আমাৰ আঞ্জা ৰেডিয়ে হৈ যাব। এতিয়া শেষত অলপ ধনিয়া কাটি দি দিলোঁ। এনেদৰে হ'বৰ সময়ত ধনিয়াখিনি দিব লাগে। আৰু ধনিয়াখিনি দিয়াৰ পিছত এইখিনি অলপমান লৰাই দি আমাৰ আঞ্জা ৰেডি হৈ যাব। ৰেডি হৈয়ে গ'ল আঞ্জাখন।
আমাৰ দুপৰীয়াৰ ভাত সাজ ৰেডি হৈ গ'ল। এয়া আমাৰ ভাত ভাতৰ আৰু থালখন ৰেডি হৈ জাতিলাওৰ গ'ল। লগত মাছৰ আঞ্জা আৰু এয়া মাছ ফ্ৰাই। এনেদৰেই আজি দুপৰীয়াৰ সাজখন আমি খাম আৰু তাকে এয়া সজাই মেলি ৰেডি কৰিলোঁ। এতিয়া ভাতখিনি খাই লওঁ।